গড়েশ্বৰত আক্ৰাসুৰ তীব্ৰ প্ৰতিবাদ প্ৰতাৰণা দিৱস হিচাপে কলা দিৱস উত্তোলন কৰি ৰাজপথেৰে সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাসুৰ নেতাকৰ্মী বুধবাৰে পৰা গড়েশ্বৰ চিলৰাই ভৱনত কলা পতাকা উত্তোলন কৰে সংগঠনটোৱে ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে গড়েশ্বৰৰ ৰাজপথেৰে সমদল কৰি কেন্দ্ৰীয় চৰকাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে চনতে সেই সময়ৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু গৃহমন্ত্ৰী বল্লভ ভাই পেটেল আৰু কোচ ৰজাৰ শেষৰজন ৰজা জগদীপেন্দ্ৰ নাৰায়ণ দেৱৰ মাজত এজন চুক্তি স্বাক্ষৰিত হৈছিল যে মাৰ্জাৰ চুক্তি এই চুক্তিৰ জৰিয়তে চুক্তিত লিপিবদ্ধ হৈছিল যে কোচ ৰাজবংশীসকল তথা কমতাপুৰক গড় শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হ'ব কিন্তু সেই চুক্তিখন আচলতে চুক্তি হৈ থাকিল চুক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহ'ল আৰু সেই দিনৰ পৰা কোচ ৰাজবংশীসকলক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰি আহিল কথা হ'ল সদৌ কোচ ছাত্ৰ সন্থাই প্ৰতি বছৰে 28 আগষ্টৰ তাৰিখে প্ৰতাৰণা দিৱস হিচাপে কলা পতাকা উত্তোলন কৰি কেন্দ্ৰীয় চৰকাৰক সকিয়নি দি আহিছোঁ আৰু দাবী উত্থাপন কৰি আহিছোঁ যে চুক্তি মৰ্মে কোচ ৰাজবংশীসকল তথা কমতাপুৰ ৰাজ্যক গড় শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰক অন্যথা আমি সদৌ কোচ ৰাজবংশীসকলে কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ কুণ্ঠাবোধ নকৰিম আমাৰ সেই দিনৰ পৰাই যে কোচ ৰাজবংশীসকলৰ বিভিন্ন ক্ষেত্ৰত আছে লাঞ্ছিত বঞ্চিত হৈ আছে যাৰ বাবে আচলতে সেই চুক্তিখনৰ বাবে আজি আমি কোচ ৰাজবংশীসকলক এটা অভিশাপত লিপ্ত হোৱাৰ দৰে হৈ পৰিছোঁ গতিকে আমি মাৰ্জাৰ চুক্তিৰ যিখন চুক্তি আছিল সেই চুক্তিখন ৰূপায়ণ কৰক কেন্দ্ৰীয় চৰকাৰে আৰু সেই চুক্তিৰ জৰিয়তে সেই চুক্তিখন ৰূপায়ণ কৰি কোচ ৰাজবংশীসকলৰ শৈক্ষিক বা যিকোনো ক্ষেত্ৰত উন্নয়ন কৰি কোচ ৰাজবংশীসকলৰ যি প্ৰাপ্য তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি কোচ ৰাজবংশীসকলৰ উন্নয়নৰ ক্ষেত্ৰত সহযোগ কৰক 1949 চনৰ 48 আগষ্ট অৰ্থাৎ আজিৰ দিনটোত ভাৰত চৰকাৰৰ সৈতে মাৰ্জাৰ চুক্তি হৈছিল কোচবিহাৰৰ তদানীন্তন কোচ ৰজাৰ সৈতে কোচবিহাৰ ৰাজ্যখন চি শ্ৰেণীৰ ৰাজ্য হিচাপে চুক্তি কৰিছিল যদিও কোচ ৰাজবংশী জনগোষ্ঠীৰ চি শ্ৰেণীৰ ৰাজ্য কেন্দ্ৰীয় চৰকাৰে ঘোষণা নকৰাৰ প্ৰতিবাদত কলা পতাকা উত্তোলন কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ লাগিব